নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱী সকল আমাৰ ৰাশিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছো। আজি মই আপোনালোকৰ কাৰণে লৈ আহিছো জুলাই মাহৰ 25 তাৰিখ আৰু শাওন মাহৰ 8 তাৰিখ শুকুৰবাৰৰ সম্পূৰ্ণ ৰাশিফল সিদ্ধান্ত। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি অল কৰি ৰাখিব। আমাৰ নতুন ভিডিঅ' নটিফিকেশ্যন পোনপ্ৰথমতে পাব আৰু কমেণ্টত হৰ হৰ মহাদেৱ বুলি লিখি দিব। আপুনি যদি আজি দিনটোত মহাদেৱৰ কৃপা লাভ কৰিম বুলি ভাবিছে তেনেহ'লে এতিয়াই চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি লওক আৰু ভিডিঅ'টোত এটা লাইক কৰি দিয়ক আৰু কমেণ্টত হৰ হৰ মহাদেৱ বুলি লিখি দিয়ক। আজি দিনটোত তিনিটা ৰাশি জাতক জাতিকাৰ বাবে এটা ভাল খবৰ অহা সম্ভাৱনা আছে, গতিকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে চাব। ধন্যবাদ মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে তোমালোকক মই এটা বিশেষ কথা বহুত দুখ মনে ক'ব লৈছোঁ। তোমালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাবা আৰু যিমান পাৰা মহাদেৱৰ কৃপাত ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা সকলোলৈকে। এটা ভিডিঅ' বনালে বহুত কষ্ট হয়, বহুত কষ্টৰ মূৰত এটা ভিডিঅ' মই তোমালোকৰ বাবে সদায় আগবঢ়াওঁ। তোমালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা। মই বহুত দুখীয়া ঘৰৰ ল'ৰা হয়, যেনে তেনে এটা কম দামী মোবাইল লৈ আপোনালোকৰ বাবে সদায় ভিডিঅ' বনাওঁ। মোক তোমালোকে সহায় কৰা, ভিডিঅ'টো সাবস্ক্ৰাইব কৰি দিবা, তেতিয়া মই সদায় নতুন ভিডিঅ' বনাবলৈ উৎসাহ পাওঁ। ধন্যবাদ মোৰ বন্ধু বান্ধৱীসকল। এতিয়া ভিডিঅ'টো আৰম্ভ কৰিছোঁ। প্ৰথমতে আহিছোঁ আমি মেঘ ৰাশি। সমাজ বা সামাজিক কাৰ্যকলাপলৈ আপোনাৰ অৱদানে আপোনাৰ ব্যক্তিত্ব আৰু বৃদ্ধি কৰিব। তাৰ মানে আজিৰ দিনটোত আপুনি যদি সমাজত যদি কাম কৰে, আপুনি যদি অৱদান হিচাপে যদি সমাজত কাম কৰে, অন্য ব্যক্তিত্ব বৃদ্ধি কৰিব পাৰে বুলি কৈছে। আজি হঠাতে এটা স্তব্ধ কাম কৰিব পাৰি যাৰ বাবে বিজয়ৰ অনুভূতি হ'ব। এই সময়ত যিকোনো ধৰণৰ চলাচল পৰিহাৰ কৰা প্ৰয়োজন। মানে আজিৰ দিনটোত আপোনাৰ হঠাতে স্তব্ধ কাম আপুনি কৰিব পাৰে বুলি কৈছে আৰু আপোনাৰ কামটো কৰিলে ভাল ফল পাব বুলি কৈছে। এই সময়ত আপুনি চলাচল কৰিব লগা হ'ব পাৰে বুলি কৈছে, কাৰণ ই সময় আৰু ধন অপচয় কৰাৰ বাহিৰে আন একো প্ৰাপ্ত নকৰিব। ই মানে আপোনাক সময়, এনে অভাৱত সময় আৰু টকা পইচা আপোনাৰ খৰচ হ'ব পাৰে বুলি কৈছে। কোনো কাৰণ নোহোৱাকৈ কাৰো সৈতে কাজিয়া বা তৰ্ক নকৰিব। ইয়াৰ বাবে এটা লক্ষ্য আপোনাৰ হাতৰ পৰা ওলাই যাব পাৰে। আজিৰ দিনটোত আপুনি একো কাৰণ নোহোৱাকৈ অন্য ব্যক্তিৰ লগত আপোনাক কাজিয়া কৰিবলৈ কোৱা নাই। যদি আপুনি কাজিয়া পেচাল কৰে, আপোনাৰ হাতত যদি ভাল কাম এটা যদি আহিছিলে, সেই কামটো আপোনাৰ হাতৰ পৰা ওলাই যাব পাৰে বুলি কৈছে। এইবাৰ আহিছোঁ আমি বৃষভ ৰাশি। এজন নিকট আত্মীয়ৰ সৈতে চলি থকা বিবাদটো সমাধান হ'ব পাৰে। আপোনাৰ যদি অন্য দিনত নিকট আত্মীয়ৰ লগত যদি বিবাদ চলি আছিলে, সেই বিবাদ আজি আপুনি সমাধান কৰিব পাৰে বুলি কৈছে। আপুনি মনোৰঞ্জন আৰু অৱসৰৰ কামত অতিবাহিত কৰা এটা ভাল সময় অতিবাহিত কৰিব। আজিৰ দিনটোত আপুনি মনোৰঞ্জন কামত ভাল সময় অতিবাহিত কৰিব পাৰিব বুলি কৈছে। যিকোনো ধৰ্মীয় প্ৰতিষ্ঠানৰ প্ৰতি আপোনাৰ এক উচিত অৱদান থাকিব। আজিৰ দিনটোত আপুনি ধৰ্মীয় অনুষ্ঠানত আপুনি যোগদান কৰিব পাৰিব বুলি কৈছে। নিজৰ ওপৰত অতিৰিক্ত দায়িত্ব লোৱা পৰিহাৰ কৰিব, অন্যথা চাপৰ পৰিস্থিতি হ'ব পাৰে। আজিৰ দিনটোত আপোনাৰ নিজৰ ওপৰত আপোনাক দায়িত্ব ল'বলৈ কোৱা নাই, অন্যথা আপোনাৰ চাপৰ পৰিস্থিতি হ'ব পাৰে বুলি কৈছে। যিকোনো সিদ্ধান্ত অত্যধিক চিন্তা কৰি আৰু ধৈৰ্যশীলভাৱে ল'বলৈ চেষ্টা কৰক। আজিৰ দিনটোত যদি আপুনি সিদ্ধান্ত এটা যদি লয়, আপোনাক ধৈৰ্য ধৰি চিন্তা কৰি সিদ্ধান্তটো আপোনাক ল'বলৈ কৈছে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি মিথুন ৰাশি। আপুনি আজি এজন ৰাজনৈতিক বা প্ৰভাৱশালী ব্যক্তিক লগ পাব পাৰে। তাৰ মানে আজিৰ দিনটোত আপুনি এনে এজন ব্যক্তিক লগ পাব পাৰে বুলি কৈছে, যিজন ব্যক্তি ৰাজনৈতিক লগত জড়িত। তেনে ব্যক্তি আপুনি আপোনাৰ সামৰ্থ্য অনুসৰি কামটো সম্পাদন কৰাত সফলতা হ'ব পাৰে। আজিৰ দিনটোত আপুনি সামৰ্থ্য অনুসৰি যদি কাম কৰে, আপুনি সেই কামটোত সফলতা পাব পাৰে বুলি কৈছে। কামৰ বোজা অধিক হ'ব, কিন্তু ইয়াৰ সঠিক ফলাফল প্ৰাপ্ত কৰি
আপুনি ভাগৰ পাহৰি যাব। আজিৰ দিনটোত আপোনাৰ কামৰ বোজা অন্য দিনতকৈ বেছি হ'ব পাৰে বুলি কৈছে। আৰু আপোনাক সেই কামটোত লাভ হোৱাৰ পিছত টকা পইচা আপুনি কামত যদি কষ্ট হৈছিলে সেই ভাগৰ পাহৰি যাব পাৰে বুলি কৈছে। এইটো এটা অতি জ্ঞানী সিদ্ধান্ত লোৱা সময়। কাৰো আপোনাৰ পৰিকল্পনাবোৰ ৰূপায়ণ কৰাত কিছু অসুবিধা হ'ব পাৰে। আজিৰ দিনটোত আপুনি যদি পৰিকল্পনা লৈ যদি কাম কৰে, আপোনাৰ ৰূপায়ণ কৰাত পৰিকল্পনাটো আপোনাৰ কিছু অসুবিধাৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে। এইবাৰ আহিছোঁ আমি ককত ৰাখি নিজকে স্বাস্থ্যৱান আৰু সুন্দৰ কৰি ৰাখিবলৈ উচ্চ কেলৰিযুক্ত খাদ্য পৰিহাৰ কৰিব। আজিৰ দিনটোত আপোনাৰ স্বাস্থ্য ভালে থাকিবলৈ, স্বাস্থ্য অন্য দিনতকৈ ভাল কৰিবলৈ আপোনাক কেলৰিযুক্ত খাদ্য খাবলৈ কৈছে। যিসকলে অচিনাকি লোকৰ পৰামৰ্শ অনুসৰি তেওঁলোকৰ ধন বিনিয়োগ কৰিছিল তেওঁলোকে আজি লাভালাভ লাভ কৰিব। যিসকল ব্যক্তিয়ে অচিনাকি ব্যক্তিৰ লগত টকা পইচা বিনিয়োগ কৰিছিলে সেই ব্যক্তিসকলে আজি টকা পইচা লাভ হ'ব বুলি কৈছে। অতিথিসকলে এটা আনন্দময় আৰু আশ্চৰ্যকৰ সন্ধিয়াৰ বাবে কোঠাটোত ভিৰ কৰিব। আজি সন্ধিয়া সময়ত আপোনাৰ অতিথি আপোনাৰ ঘৰত আহিব পাৰে বুলি কৈছে। আৰু আপুনি আজি হাঁহি ফূৰ্তিৰ মাজেৰে সুখেৰে দিনটো পাৰ কৰিব পাৰিব বুলি কৈছে। প্ৰেমিকজনে তেওঁৰ সৈতে কেণ্ডি ফ্লছ আৰু টৰ্ফি ভাগ বতৰা কৰাৰ সম্ভাৱনা আছে। আজি প্ৰেমিক প্ৰেমিকাই আজি টৰ্ফি ভাগ বতৰা কৰিব পাৰিব বুলি কৈছে। সামাজিক আৰু ধৰ্মীয় অনুষ্ঠানৰ বাবে সৰ্বশ্ৰেষ্ঠ দিন। আজি আপোনাৰ সামাজিক আৰু ধৰ্মীয় অনুষ্ঠানৰ বাবে আজিৰ দিনটো আপোনাৰ ভাল বুলি কৈছে। আজিৰ দিনটো আপোনাৰ ভালে কুশলে পাৰ হ'ব পাৰে বুলি কৈছে। আজিৰ দিনটোত এইবাৰ আহিছোঁ আমি সিংহ ৰাখি আপোনাৰ যথেষ্ট শক্তি থাকিব, কিন্তু কামৰ বোজাই আপোনাৰ জ্বলা পোৰা কৰিব। আজিৰ দিনটোত আপোনাৰ স্বাস্থ্য অন্য দিনতকৈ শক্তিশালী হ'ব বুলি কৈছে। আজিৰ দিনটোত যদি আপুনি কাম কৰে আপোনাৰ স্বাস্থ্য জ্বলা পোৰা কৰিব পাৰে বুলি কৈছে। কামৰ বোজাই আপোনাৰ ওচৰত আজি পৰ্যাপ্ত ধন থাকিব আৰু ইয়াৰ সৈতে মানসিক শান্তি থাকিব। আপোনাৰ ওচৰত আজি টকা পইচা থাকিব পাৰে বুলি কৈছে আৰু আপোনাৰ মানসিক শান্তি আজি ভাল হ'ব বুলি কৈছে। অতিথিৰ সৈতে অভদ্ৰ নহ'ব। আজিৰ দিনটোত আপুনি অতিথিৰ সৈতে আপোনাৰ কথা ভালদৰে পাতিবলৈ কৈছে। অভদ্ৰ হ'বলৈ আপোনাক কোৱা নাই। আপোনাৰ পৰিয়ালে কেৱল আপোনাৰ আচৰণৰ দ্বাৰা হতাশ নহয়, কিন্তু ই আপোনাৰ সম্পৰ্কও মজবুত কৰিব। আজিৰ দিনটোত আপোনাৰ পৰিয়ালে আপোনাৰ সম্পৰ্ক মজবুত কৰিব পাৰে বুলি কৈছে। আপোনাৰ পৰিয়ালৰ মানুহৰ লগত কথা বতৰা যদি পাতে। এইবাৰ আহিছোঁ আমি কন্যা ৰাখি আপোনাৰ পত্নীৰ সৈতে পাৰিবাৰিক সমস্যাবোৰ ভাগ বতৰা কৰক। আপোনাৰ যদি আজিৰ দিনটোত যদি সমস্যা সৃষ্টি হৈছে, সেই সমস্যা আপুনি আপোনাৰ পত্নীৰ লগত কথা বতৰা পাতিবলৈ কৈছে। তেতিয়া সেই সমস্যাটো আপুনি সমাধান কৰিব পাৰিব বুলি কৈছে। নিজকে এজন মৰমীয়াল যত্নশীল দম্পতী হিচাপে পুনৰ নিশ্চিত কৰিবলৈ আৰু পুনৰ আৱিষ্কাৰ কৰিবলৈ ইজনে সিজনৰ বাবে কিছু সময় অতিবাহিত কৰক। আজিৰ দিনটোত আপুনি নিজকে মই এজন ভাল মানুহ হিচাপে স্বীকৃতি দিবলৈ অন্য ব্যক্তিৰ ওচৰত আপোনাক ভালদৰে আজি অন্য ব্যক্তিৰ লগত কথা বতৰা পাতিবলৈ কৈছে। আপোনাৰ সন্তানেও ঘৰত আনন্দ আৰু শান্তি স্পন্ন অনুভৱ কৰিব। ই আপোনাক ইজনে সিজনৰ সৈতে বাৰ্তালাপ কৰা স্বতঃস্ফূৰ্ততা আৰু স্বাধীনতাৰ এক বিশাল অনুভূতি প্ৰদান কৰিব। আজিৰ দিনটোত আপোনাৰ সন্তানে আপোনাক স্বাধীনতা দিব পাৰে বুলি কৈছে আৰু আপুনি সন্তানৰ বাবে আজি আপুনি হাঁহি ফূৰ্তিৰ মাজেৰে সুখেৰে দিনটো পাৰ কৰিব পাৰিব বুলি কৈছে। আজিৰ দিনটোত এইবাৰ আহিছোঁ আমি তুলা ৰাখি সুখেৰে ভৰি থকা দিনটো ভালদৰে কওক। আজিৰ দিনটো আপোনাৰ সুখেৰে ভৰি পৰিব বুলি কৈছে। আজি আপোনাৰ সমস্যা হৈছে যে আপোনাৰ ধন ওলমি থাকিব। আপুনি সম্ভৱত অধিক খৰচ কৰিব বা আপোনাৰ বাজেট আন ঠাইত ৰাখিব। অসাৱধানতাৰ বাবে কিছু লোকচান নিশ্চিত কৰা হ'ব। আজিৰ দিনটোত আপোনাৰ অসাৱধানতাৰ বাবে আপোনাৰ টকা পইচা লোকচান হ'ব পাৰে বুলি কৈছে। শিশুৱে আপোনাৰ সময় কঠিন কৰিব পাৰে। আজিৰ দিনটোত আপোনাৰ সন্তানে আপোনাৰ সময় কঠিন কৰিব পাৰে বুলি কৈছে।
আপুনি তেওঁলোকক প্ৰেমৰ অস্ত্ৰৰে উৎসাহিত কৰিব পাৰে আৰু অবাঞ্ছিত অসুবিধাও পৰিহাৰ কৰিব পাৰে। আজিৰ দিনটোত আপুনি যদি অন্য ব্যক্তিক যদি ভাল পায়, আপুনি প্ৰেমৰ মৰম চেনেহৰ মাজেৰে আজিৰ দিনটোত আপোনাৰ যদি অসুবিধাৰ সৃষ্টি হয়, সেই অসুবিধা আপোনাৰ মৰম চেনেহৰ মাজেৰে আপুনি পাৰ কৰিব পাৰিব বুলি কৈছে। এইবাৰ আহিছোঁ আমি বৃশ্চিক ৰাশি। আজি আপোনাৰ স্বাস্থ্য আৰু চেহেৰা উন্নত কৰিবলৈ আপোনাৰ ওচৰত পৰ্যাপ্ত সময় থাকিব। তাৰমানে আজিৰ দিনটোত আপোনাৰ স্বাস্থ্য অন্য দিনতকৈ ভাল কৰিবলৈ আৰু চেহেৰা ভাল কৰিবলৈ আপোনাৰ সময় থাকিব বুলি কৈছে। আজি আপুনি কোনো সহায় বা সহায় অবিহনে টকা উপাৰ্জন কৰিবলৈ সক্ষম হ'ব। আজিৰ দিনটোত আপুনি টকা অন্য ব্যক্তিয়ে আপোনাক সহায় কৰিব আৰু সেই টকা আপুনি উপাৰ্জন কৰিব পাৰিব বুলি কৈছে। আপোনাৰ জীৱনক এক সৰ্বোচ্চ ছন্দত বান্ধি ৰাখক আৰু আত্মসমৰ্পণ আদৰ্শ শিকক আৰু আপোনাৰ হৃদয়ত মৰম আৰু কৃতজ্ঞতাৰে পোনপটীয়াকৈ খোজ কাঢ়ক। ই আপোনাৰ পাৰিবাৰিক জীৱনত অধিক অৰ্থপূৰ্ণ কৰি তুলিব। আপোনাৰ মানে আজিৰ দিনটোত অন্য ব্যক্তিৰ লগত মৰম হিচাপে আপোনাক খোজকাঢ়ি কথা পাতিবলৈ কৈছে। আপোনাৰ জীৱনত ভাল বুলি কৈছে পাৰিবাৰিক জীৱনত আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি ধনু ৰাশি। আপোনাৰ বিশাল আত্মবিশ্বাস আৰু সহজ কামৰ সময়সূচীয়ে আপোনাক আজি আৰাম কৰিবলৈ পৰ্যাপ্ত সময় দিব। আজিৰ দিনটোত আপুনি কিছু সময় আৰাম কৰিব পাৰিব বুলি কৈছে। যিসকল ব্যৱসায়ীয়ে কামৰ বাবে ঘৰ এৰি আহিছে, তেওঁলোকে আজি সুৰক্ষিত স্থানত তেওঁলোকৰ ধন ৰাহি কৰিব লাগে, কিয়নো চুৰি হোৱাৰ সম্ভাৱনা আছে। মানে যিসকল ব্যক্তিয়ে ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত ঘৰ এৰি অন্য ঠাইত ব্যৱসায় কৰিবলৈ আহিছে, সেই ব্যক্তিসকলে আজিৰ দিনটোত টকা পইচা সাৱধানে ৰাখিবলৈ কৈছে, নহ'লে সেই টকা পইচা চুৰি হ'ব পাৰে বুলি কৈছে। এইবাৰ আহিছোঁ আমি মকৰ ৰাশি। আপোনাৰ ওজনৰ ওপৰত নজৰ ৰাখিব আৰু অত্যধিক খোৱাত লিপ্ত নহ'ব। ধনে আপোনাক জীৱনত আনহাতম স্থানত অব্যাহত ৰখাত সহায় কৰিব। আজিৰ দিনটোত আপোনাৰ ওজনত আপোনাক কিছু নজৰ দিবলৈ কৈছে আৰু আপোনাক খোৱা বোৱা সাৱধানে কৰিবলৈ কৈছে। সেয়েহে আজিৰ পৰা আপোনাৰ ধন বিনিয়োগ আৰু সঞ্চয় কৰাৰ কথা বিবেচনা কৰক, অন্যথা সমস্যা উদ্ভৱ হ'ব পাৰে। আজিৰ দিনটোত আপোনাৰ টকা পইচা সঞ্চয় যদি কৰে, আপোনাক সাৱধানে সঞ্চয় কৰিবলৈ কৈছে, নহ'লে আপোনাৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে। ঘৰটোত সমস্যাত পৰা যেন লাগিছে, গতিকে আপুনি কি কৈছে তাৰ বিষয়ে সাৱধান হ'ব। আজিৰ দিনটোত আপোনাৰ ঘৰখনত সমস্যাৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে। আপুনি যদি অন্য ব্যক্তিক কথা বতৰা পাতিছে যদি আপোনাক সাৱধান হ'বলৈ কৈছে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি কুম্ভ ৰাশি। কিছুমান খেলত নিজকে জড়িত কৰক, কিয়নো এইটো স্থায়ী যৌৱনৰ ৰহস্য। যিসকলে এতিয়াও দৰমহা পোৱা নাই, তেওঁলোকে ধনৰ বিষয়ে উদ্বেগ প্ৰকাশ কৰিব পাৰে আৰু তেওঁলোকৰ বন্ধুবৰ্গক লোন বিচাৰিব পাৰে। মানে যিসকল ব্যক্তিয়ে খেলৰ লগত যদি জড়িত, সেই ব্যক্তিসকলে আজি অন্য ব্যক্তিৰ পৰা টকা পইচা লোন বিচাৰিব পাৰে বুলি কৈছে। দুখৰ সময়ত আপোনাক সহায় কৰা আত্মীয়সকলক ধন্যবাদ। আপোনাক দুখৰ সময়ত যদি অন্য ব্যক্তিয়ে যদি টকা পইচা ফালৰ পৰা সহায় কৰিছিলে, সেই ব্যক্তিসকলক আজি আপোনাক ধন্যবাদ দিবলৈ কৈছে। শেষত আহিছোঁ আমি মীন ৰাশি। আপোনাৰ শিশুসুলভ প্ৰকৃতি ভাহি আহিব আৰু আপুনি খেলি মেলি মেজাজত থাকিব। আপুনি আজি আপোনাৰ মাতৃৰ পৰা আৰ্থিক লাভালাভ লাভ কৰিব পাৰে। আজিৰ দিনটোত আপুনি আপোনাৰ মাৰ পৰা আপোনাৰ টকা পইচা লাভ হ'ব পাৰে বুলি কৈছে। আপোনাৰ মামা বা মামাৰ বাবে আপোনাক আৰ্থিকভাৱে সহায় কৰা সম্ভৱ। আজি আপোনাৰ মামাক আপুনি আৰ্থিকভাৱে সহায় কৰিবলৈ কৈছে। আপোনাৰ বাবে আৱেগ নিয়ন্ত্ৰণ কৰা কঠিন হ'ব, কিন্তু আপুনি আপোনাৰ চাৰিওফালৰ লোকসকলক হাৰাশাস্তি নকৰিব। আজিৰ দিনটোত আপোনাৰ বাবে আৱেগ নিয়ন্ত্ৰণ কৰাত কঠিন হ'ব পাৰে বুলি কৈছে আৰু আপোনাৰ ওচৰৰ লোকসকলক আপোনাক হাৰাশাস্তি কৰিবলৈ কোৱা নাই।
আজিৰ দিনটোত।